নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ পশ্চিম যোৰহাটৰ চাৰিঙীয়া মৌচুম হাজৰিকাৰ চুটি চাপৰ হেপাহ যেন কহুৱাৰ কপাহ শীৰ্ষক গীত উন্মোচন কৰা হয় নিউজ নাওৰ এক প্ৰতিবেদন পশ্চিম যোৰহাটৰ চাৰিঙীয়াৰ মৌচুম হাজৰিকাৰ চুটি চাপৰ হেঁচা যেন কহুৱাৰ কপাহ শীৰ্ষক গীত উন্মোচন শিৱসাগৰৰ মৃন্ময় মিত্তিকে লিখা আৰু পশ্চিম যোৰহাটৰ চাৰিঙীয়াৰ মৌচুম হাজৰিকাই কণ্ঠদান কৰা চুটি চাপৰ হেঁচাৰ যেন কহুৱাৰ কপাহ শীৰ্ষক গীতটি আজি উন্মোচন কৰা হয় চাৰিঙীয়াৰ অস্থায়ী খেলপথাৰত এক সাংস্কৃতিক কাৰ্যসূচীৰ মাজত গীতটো উন্মোচন কৰে লগতে গীতটি উন্মোচন কৰে সংগীত পৰিচালক মনদীপ মাজুলীয়ে উল্লেখ্য যে উক্ত গীতটোত বাদ্যযন্ত্ৰ সহায় কৰিছে ৰবীন বৰা ভাস্কৰ শইকীয়া অৰূপ জ্যোতি আৰু সমৰ জ্যোতি শৰ্মাই ইফালে এই গীতটোত মৌচুম হাজৰিকাৰ নামত থকা ইউটিউব চেনেল আৰু ফেচবুকত উপলব্ধ হ'ব বুলি প্ৰকাশ কৰিছে তাৰোপৰি ইয়াৰ পূৰ্বে মৌচুম হাজৰিকাৰ বৰগীত লোকগীত আৰু ভক্তিমূলক গীত প্ৰচাৰ হৈছে নমস্কাৰ মোৰ নাম শ্ৰী মৌচুম হাজৰিকা মই পশ্চিম যোৰহাটৰ চাৰিঙীয়া গাঁৱত বাস কৰোঁ এয়া মোৰ দেউতা শ্ৰী গৌৰীশংকৰ হাজৰিকা আৰু মোৰ মা ৰশ্মিৰেখা হাজৰিকা আজি মই যোনটো গান ৰাইজলৈ আগবঢ়াই দিছোঁ সেই গানটো মৃন্ময় মিত্তিক দ্বাৰা ৰচিত কণ্ঠদান কৰিছোঁ মই আৰু তাত ষ্টুডিঅ'টো হৈছে আপোনাৰ মৰিয়নিৰ ৰিথম ষ্টুডিঅ' দাদাজনৰ নাম মনদীপ মাজুলী আৰু মোৰ এই গীতটোত ঢোল সংগত কৰিছে ভাস্কৰ দাই আৰু বাঁহী সংগত কৰিছে ৰবীন দাই গীতটোৰ নামটো হৈছে চুটি চাপৰ হেঁপাহ ও ও ও ও ও চুটি চাপৰ হেঁপাহ যেন কহুৱাৰ কপাহ কিদৰে তাত গানটো আপোনালোকে চাব পাৰিব উপভোগ কৰিব পাৰিব ইউটিউব চেনেল মৌচুম হাজৰিকা আৰু ফেচবুক একাউণ্ট আমাৰ গৌৰীশংকৰ হাজৰিকা তাতো উপভোগ কৰিব পাৰিব আজি উন্মোচন কৰা হ'ল উন্মোচন কৰিছিলে মনদীপ মাজুলী ভাস্কৰ দা আৰু আমাৰ গাঁৱৰে দীপেন দাই দৰে বুজাওঁ চিলমিলি টোপনিত এ মইনা সপোনতে কথা হওঁ খিলখিলি হাঁহিটো এ মইনা কলিজাতে সাঁচি থওঁ ক'তে বাৰু সাঁচি থওঁ যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7